অসমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা। এই অধ্যায়টিৰ অনুশীলনী আটাইকেইটা প্ৰশ্ন উত্তৰ অতি চমুকৈ লৈ আহিছোঁ আৰু লগতে কিছুমান অতিৰিক্ত এমচিকিউ লৈ আহিছোঁ যিবোৰৰ পৰা তোমালোকৰ পৰীক্ষাত সহায় হ'ব। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত আছে চমু উত্তৰ লিখা। কত আছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়? এনসাৰ হ'ব নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বোলে। এটো হল ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি? এনসাৰ হ'ব আশাকৰ্মী নিয়োগৰ উদ্দেশ্য হল গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে এই নিয়োগৰ সৃষ্টি কৰিছিল। এটো হল খ নম্বৰৰ এনসাৰ। গ নম্বৰত আছে ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা। এনসাৰ হ'ব ভাৰত চৰকাৰে ছোৱালী শিক্ষাৰ বাবে 2004 চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন আৱাসিক বিদ্যালয় স্থাপন কৰিছিল। এটো হল গ নম্বৰৰ এনসাৰ। ঘত আছে কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয়? এনসাৰ হ'ব কিষাণ কল চেণ্টাৰৰ পৰা আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম এই সেৱাত উপলব্ধ হয়। এটো হল গ নম্বৰৰ এনসাৰ। 2 নম্বৰত আছে উত্তৰ লিখা। কত আছে আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি আঁচনি গ্ৰহণ কৰিছে? এনসাৰ হ'ব অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসা, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি প্ৰদান। এইবোৰক আমি আন্তঃগাঁথনিমূলক কাম-কাজ বুলি কওঁ। আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিচাপে আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰচেষ্টা লয় যাতে কৃষি, উদ্যোগ, সেৱা ধৰি সকলো দিশৰ কাম-কাজবোৰ সফলতাৰে সম্পন্ন হয়। খ নম্বৰত আছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়? এনসাৰ হ'ব যাতায়াত ব্যৱস্থা সমাজ এখনৰ প্ৰথম খলক। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাই বিস্তাৰ প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডতে যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়। এটো হল খ নম্বৰৰ এনসাৰ। গ নম্বৰত আছে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি সুবিধা উপলব্ধ হৈছে? এনসাৰ হ'ব প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেট সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। এইটোৱে হ'ল গ নম্বৰৰ এনসাৰ। 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। কত আছে ডেছ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে ডেছ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। ইয়াত লিখিম আমি আন্তঃগাঁথনি আৰু ইয়াত লিখিম আমি অৰ্থনৈতিক। ইয়াৰ উত্তৰটো এনেকৈ লিখিম আমি আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। খ নম্বৰত আছে দেশৰ মুঠ ডেছ উৎপাদন তথা চৰকাৰৰ ডেছ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। ইয়াত লিখিম আমি ঘৰুৱা আৰু ইয়াত লিখিম ৰাজহুৱা। দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহুৱা সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। গ নম্বৰত আছে সংবিধানে ডেছ
শিক্ষাক শিশুৰ ডেছ অধিকাৰ হিচাপে স্বীকৃতি দিছে। ইয়াত লিখিম আমি প্ৰাথমিক আৰু ইয়াত লিখিম আমি মৌলিক। ইয়াৰ উত্তৰ হৈছে সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। গত আছে উন্নত ডেছ ব্যৱস্থাই কম সময়তে আমাক অধিক ডেছ যোগান ধৰে। ইয়াত লিখিম আমি যোগাযোগ আৰু ইয়াত লিখিম আমি তথ্যৰ। উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক তথ্যৰ যোগান ধৰে। উঙত আছে ডেছ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট ডেছ আৰু উন্নয়নমুখী কৰি তুলিছে। ইয়াত লিখিম আমি বিদ্যুতৰ আৰু ইয়াত লিখিম আমি সুচল। বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। এতিয়া আমি কিছুমান দৰকাৰী MCQ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে দেশত কিমান শতাংশতকৈ অধিক লোক কৃষিৰ সৈতে জড়িত। অপশ্যন এত আছে 70% অধিক লোক। অপশ্যন বিত আছে 67% অধিক লোক। অপশ্যন চিত আছে 47% অধিক লোক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 70% অধিক লোক। 2 নম্বৰত আছে যোগাযোগ ব্যৱস্থাই আজি সমগ্ৰ বিশ্বতে কিহৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। অপশ্যন এত আছে এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ। অপশ্যন বিত আছে সমাজখনক ধ্বংস কৰিবলৈ। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ। 3 নম্বৰত আছে চৰকাৰ এখনৰ মূল লক্ষ্য কি। অপশ্যন এত আছে জনসাধাৰণক সুখী কৰি ৰাখোতে। অপশ্যন বিত আছে দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰা। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰা। 4 নম্বৰত আছে কেনেকুৱা ব্যক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে। অপশ্যন এত আছে এলেহুৱা ব্যক্তিয়ে। অপশ্যন বিত আছে স্বাস্থ্যৱান ব্যক্তিয়ে। অপশ্যন চিত আছে অশিক্ষিত ব্যক্তিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্বাস্থ্যৱান ব্যক্তিয়ে। 5 নম্বৰত আছে সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা কি। অপশ্যন এত আছে শিক্ষা। অপশ্যন বিত আছে স্বাস্থ্য। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিক্ষা। 6 নম্বৰত আছে এম্বুলেন্স সেৱাই কিমান বৰ্ষৰ পৰাই জৰুৰীকালীন সেৱা আগবঢ়াইছে। অপশ্যন এত আছে 2008 বৰ্ষৰ পৰাই। অপশ্যন বিত আছে 1924 বৰ্ষৰ পৰাই। চিত আছে 2015 বৰ্ষৰ পৰাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2008 বৰ্ষৰ পৰাই এম্বুলেন্স জৰুৰীকালীন সেৱা আগবঢ়াইছে। 7 নম্বৰত আছে আমাৰ দেশৰ প্ৰধান জীৱিকা ক্ষেত্ৰ কি। অপশ্যন এত আছে কৃষি। অপশ্যন বিত আছে চিকিৎসা সেৱা। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষি। আমাৰ দেশৰ প্ৰধান জীৱিকা ক্ষেত্ৰ হ'ল কৃষি। 8 নম্বৰত আছে মানৱ জাতিৰ উন্নতিৰ যোগাযোগ ব্যৱস্থাৰ অৱদান অতুলনীয়। এইটো শুদ্ধ নে অশুদ্ধ আমি লিখিব লাগে। মানৱ জাতিৰ উন্নতিৰ যোগাযোগ ব্যৱস্থাৰ অৱদান অতুলনীয়। এইটো হ'ব শুদ্ধ। এই আনসাৰ আমি শুদ্ধ বুলি লিখিব লাগিব। 9 নম্বৰত আছে দেশৰ উন্নয়নৰ প্ৰথম খলপ কি। অপশ্যন এত আছে যাতায়াত ব্যৱস্থা। অপশ্যন বিত আছে শিক্ষা। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যাতায়াত ব্যৱস্থা। দেশৰ উন্নয়নৰ প্ৰথম খলপ হ'ল যাতায়াত ব্যৱস্থা। 10 নম্বৰত আছে কাৰ অবিহনে আমি কেতিয়াও উন্নত জীৱন যাপন কৰিব নোৱাৰি। অপশ্যন এত আছে শিক্ষাৰ অবিহনে। অপশ্যন বিত আছে যাতায়াত ব্যৱস্থাৰ অবিহনে। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিক্ষাৰ অবিহনে। শিক্ষাৰ অবিহনে আমি কেতিয়াও উন্নত জীৱন যাপন কৰিব নোৱাৰিম। 11 নম্বৰত আছে দেশ এখনৰ মুৰব্বী অনুষ্ঠান কি। অপশ্যন এত আছে জনসাধাৰণ। অপশ্যন বিত আছে গ্ৰাম্য অঞ্চলৰ লোকসকল। অপশ্যন চিত আছে চৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰকাৰ। 12 নম্বৰত আছে বিদ্যুতৰ ব্যৱহাৰে মানুহৰ জীৱন কি কৰি তুলিছে। অপশ্যন এত আছে মানুহক এটা সুখী জীৱন যাপন কৰাত সহায় কৰি তুলিছে। অপশ্যন বিত আছে মানুহৰ জীৱন যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানুহৰ জীৱন যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। 13 নম্বৰত আছে বৰ্তমান অসমত মুঠ কেইটা ৰাষ্ট্ৰীয় ঘাইপথ আছে। অপশ্যন এত আছে 18টা। অপশ্যন বিত আছে 37টা। অপশ্যন চিত আছে 38টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 38টা। বৰ্তমান অসমত মুঠ ৰাষ্ট্ৰীয় ঘাইপথ হ'ল 38। 14 নম্বৰত আছে দেশৰ উন্নয়নত শিক্ষিত আৰু কেনেকুৱা ব্যক্তিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। অপশ্যন এত আছে কৌশলী। অপশ্যন বিত আছে অশিক্ষিত। অপশ্যন চিত আছে ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৌশলী।
15 নম্বৰত আছে চৰকাৰে হৃদযন্ত্ৰ ফুটা থকা শিশুসকলক কি কৰে অপশ্যন এত আছে সাধাৰণ চিকিৎসালয়ত চিকিৎসা কৰা হয় অপশ্যন বিত আছে দেশৰ আগশাৰীৰ চিকিৎসালয়ত বিনামূলীয়া অস্ত্ৰোপচাৰ অপশ্যন চিত আছে ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেশৰ আগশাৰীৰ চিকিৎসালয়ত বিনামূলীয়া অস্ত্ৰোপচাৰ 16 নম্বৰত আছে চাইলেনযুক্ত ৰাস্তা কিহেৰে নিৰ্মাণ কৰা হয় অপশ্যন এ ইটা অপশ্যন বি মাটিয়ে অপশ্যন সি কনক্ৰিটেৰে কনক্ৰিটৰ ভিতৰত কি থাকে লো সিমেন্ট হিল বালি এতিয়া এই তিনিটা ভিতৰত কোনটো দি চাইলেনযুক্ত ৰাস্তা বনোৱা হয় বা নিৰ্মাণ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কনক্ৰিটেৰে কনক্ৰিটৰ ভিতৰত কি থাকে লো সিমেন্ট হিল বালি 17 নম্বৰত আছে অসমৰ ঘাইপথবোৰে ৰাজ্যখনৰ কিমান কিলোমিটাৰ দৈৰ্ঘ্য পথ সামৰি লৈছে অপশ্যন এত আছে 5674.923 কিলোমিটাৰ অপশ্যন বিত আছে 4.609 কিলোমিটাৰ অপশ্যন চিত আছে 3787.207 কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 3787.207 কিলোমিটাৰ দশমিকৰ পিছৰ সংখ্যাটো আমি সদায় এটা এটাকে পঢ়িব লাগে সেইকাৰণে মই এটা এটাকে পঢ়ি দিছোঁ 18 নম্বৰত আছে যাতায়াত ব্যৱস্থা সুচল হোৱাৰ ফলত আমাৰ দেশে কি কৰিবলৈ সক্ষম হ'ব অপশ্যন এত আছে বিভিন্ন দেশলৈ যাতায়াত কৰিবলৈ অপশ্যন বিত আছে পৃথিৱীৰ উন্নত দেশসমূহৰ লগত সহজে ফেৰ মাৰিবলৈ সক্ষম হ'ব আৰু অপশ্যন চিত আছে ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৃথিৱীৰ উন্নত দেশসমূহৰ লগত সহজে ফেৰ মাৰিবলৈ সক্ষম হ'ব 19 নম্বৰত আছে শৰীৰ সুস্থ থাকিলে কি কৰিব পাৰি অপশ্যন এত আছে শাৰীৰিক আৰু মানসিক শ্ৰম অপশ্যন বিত আছে কষ্টকৰ কাম অপশ্যন চিত আছে ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শাৰীৰিক আৰু মানসিক শ্ৰম শৰীৰ সুস্থ থাকিলে শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পাৰি এমচিকিউৰ শেষৰ প্ৰশ্নটো আছে কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত এতিয়া কৃষকসকলে অতি সহজে কি পাব পাৰে অপশ্যন এত আছে অধিক ফচল অপশ্যন বিত আছে শস্যমেধি কৃষি ঋণ অপশ্যন চিত আছে ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শস্যমেধি কৃষি ঋণ